तेने ब्रह्मारिणायदि कवये मुह्यन्ति यत्सुराय तेजो वर्णिवृदं यथा वृणिमयो यत्प्रतिसग्रो मिषा धन्नास्य न सदनिरस्तकुहकं सत्यं परं धीमहि धर्मपूजिता कैटभावस्तु परमो निमत्सु शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोमूलनम् श्रीमद्भागवते महामुनि कृते किंवा पुररीश्वरः सद्रोर्हृदि अवरुध्यते यट्टकिटिवे सुशुभे तत्क्षणात् निगमाकल्पतरो गलितं फलं सुखमुखम् अमृतादवसंयुतम् पीयतां भगवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका। हे कृपालु गुरुमूर्ति बाबान्धव भকত বৈষ্ণৱ সমস্ত আপোনাক সমস্তজন সাধু সন্তৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাই ভাগৱতৰ তৃতীয় স্কন্ধৰ অনাদি পাতনৰ আমাৰ পাঠ চলি আছে। আজি প্ৰথম অধ্যায় যোৱা কালিলৈকে শেষ হৈছে। আজি দ্বিতীয় অধ্যায় দুলুৰী চন্দ্ৰ ভগৱানৰ প্ৰকাশ। মুত্ৰিয়বদতি বিদুৰ শুনিমু আতয়নন্তৰে কথা মতে তৈত অন্যায়ন কৰি আচন্ত তিনি দেৱতা তিনিৰো বচন তিনি নুশুনন্দ হয় একমত
শতিকা নাই হে যিটো অনিলয় পুৰুষয় নাদি হে আচন্তয়ান সৃষ্টি নিসিজিল বুলি বনমালী এ তথাতে ভয়লা প্ৰকাশ হে নীলমেঘ যেন বিজুলী সঞ্চাৰে এই শৰীৰ তপি বাস হে মহামনোহৰ ব্ৰহ্ম কলেৱৰ এই ভুৱন মোহ এই ক্ষীৰত ৰত্নৰ কীৰ্তি অমূল্য এ নিলয় কুঞ্চি হে ৰত্নৰ তিলক হে ললাট তকৰ অলকা পংকতি কান্তি এ প্ৰফুল্ল পদ্মত যেন পৰি আছয় হে উত্তম ভম ৰুচি কৰ কৰ্ণে মকৰ কুণ্ডল হে ৰত্নে কৰৈজ লমল হে তাহাৰ জেহুতি প্ৰকাশিতয়াতি হে সুশোভন স্থল আছে মদনৰো এ ধনুক নিন্দিতে এ প্ৰভুৰ ভোম এই শত হসিত বয়ন নয়ন হে অৰুণ পংক পাখি নাখাদিল ফুল অধৰ তুল দখন মুকুতা পান্তি ৰুচি ৰচি বুক কণ্ঠত কৌস্তভ নবয়াদিতৰ কান্তি চাৰিখন বাহু বলিত ললিত এ কৰতল হলয় এ ৰত্ন
কিউৰ কংকন বলয়া এ শোভা কৰয়া শংখ চক্ৰ গদা পদ্ম চাৰি হাতে এ কৰয়াতি যা তিস্কাৰ বহল হৃদয় তাতে ৰত্নময় হে মণি মুকুতা হার এ বক্ষস্থলে জ্বলে শ্রীবৎস পঙ্কতি এ কটিত রত্ন মেখলা আপাদ লম্বিত এ সুবর্ণ পদ্মর এ গলে বজয় মালা হীরা হে কৰি কৰ সম অৰণে ৰূপম হে শুভে পাতপিত ভূমি অৰুণ চৰণে হে ৰত্নৰ নুপুৰে হে ৰুণু জুনু ধানি শুনি অপ্ৰকাশ হৈ আঙুলি সুবলি তনিল এ চম্পাৰ পাকৰি নয় হে পতি আঙ্গুলিত হে ৰত্নৰ যুজন্তি হে জলয় নখসন দয় হে আর কত দুই পাদ পঙ্কজক দেখতে অমৃত জয় হে ধ্রজ ব্রজ যম অঙ্কুশ পঙ্কজ হে চিহ্ন বসু ভাকৰ হে প্ৰভুৰ পাৱৰ আগত নজলৈ হে অৰুণ পঙ্কজ হে যাক দৰ্শনে ভকতৰ মনে হে পৰম মিলে সন্তোষ হে অমূল্য ৰত্নৰ ঐশী মহাধন অজানিয়া হৃদয়
ধৰণী দুৰ্ঘোৰ সংসাৰ সাগৰ নিকাৰ অপয়াসে তৰি বিদুৰ আগৰ জন্মত যম ৰজা আছিল মাণ্ডব্য ঋষিৰ অভিসম্পাতত হস্তিনাপুৰত দাসীৰ গৰ্ভত আহি নৰ হৈ জন্ম ল'ব লগা হ'ল ভাগৱতৰ তৃতীয় স্কন্ধৰ পৰা আৰম্ভ হৈছে ভাগৱতৰ প্ৰথম লক্ষণ সৰ্গ আৰু দ্বিতীয় লক্ষণ বিসৰ্গ এই সৰ্গ হ'ল হৰিৰ ইচ্ছা কি ইচ্ছা যে মই আনন্দ লাভ কৰিম বিনোদ কৰিম কেলি কৰিম সেইটো কাৰণে সৃষ্টি কৰিবৰ কাৰণে তেওঁৰ ইচ্ছাটোক কোৱা হয় সৰ্গ তেওঁৰ ইচ্ছাত তিনিজন দেৱ সৃষ্টি কৰিলে এইটো হ'ল বিসৰ্গ যোৱাভাগী পাঠত আমি পাইছো তিনিজন দেৱ তিনি গুণৰ তত্ত্বৰে ভগৱন্ত প্ৰভুৱে অনন্ত লোকত অনন্ত শয়নত আনন্দেৰে প্ৰকাশ হৈ থাকি তেওঁ তিনিজন দেৱ সৃষ্টি কৰিছে ব্ৰহ্মাদেৱক সৃষ্টি কৰিছে গৌৰ বৰণৰ গলত উত্তৰী হাতত কমণ্ডলু আৰু হাতত দিব্য জপমালা এইকেইটা তত্ত্বৰে তেওঁ সৃষ্টি কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মা ৰুদ্ৰক সৃষ্টি কৰিছে পঞ্চানন কৰি পাঁচখন মুখেৰে প্ৰতিখন মুখতেই তিনিটি নেত্ৰ কটিত তেওঁৰ ব্যাঘ্ৰবস্ত্ৰ হাতত ত্ৰিশূল আৰু ডম্বৰু লগতে হাতত মুঠ 10 অস্ত্ৰ এই 10 অস্ত্ৰ লৈ দেহত ভস্ম লেপন কৰি বিৰাট জটাৰে সৈতে তেওঁ নিৰ্মাণ কৰিলে ৰুদ্ৰ আৰু তাৰ পাছত পীতবস্ত্ৰৰ উজ্জ্বলতাত গোটেইখন চানি ধৰা চৰণৰ জ্যোতিৰে গোটেইখন পোহৰ কৰা পদুমৰ দৰে মুখপদ্ম তেওঁৰ চক্ষু আৰু শ্যাম বৰণৰ জ্যোতিৰে সৈতে প্ৰকাশ হ'ল ভগৱন্ত বিষ্ণু তিনি ঠাইত তিনিজন দেৱ বিষ্ণু লোকত বিষ্ণু এই তিনিওজন সৃষ্টি হৈছে সত্য লোকত বিষ্ণু লোকত বিষ্ণু পৰম আনন্দ জ্যোতিময় তেওঁ ইখত হাঁহি হৰিৰ মহিমা প্ৰকাশ কৰিছে আৰু বিষ্ণুৰ ৰাজ্যৰ তলত সংহাৰ ৰূপ ৰুদ্ৰ ৰূপ পঞ্চম বয়নেৰে সৈতে ৰুদ্ৰ ৰচনা হৈছে আৰু সত্যলোকৰ একেবাৰে তলত ব্ৰহ্মা নিৰ্মাণ হৈছে তিনিজন দেৱ এজন ব্ৰহ্মা এজন ৰুদ্ৰ আৰু অন্যজন বিষ্ণু সত্যলোকৰ তিনিটা স্থানত তিনিজনে যেতিয়া সৃষ্টি পালে তেওঁলোক নিজেই যেতিয়া প্ৰকাশ হ'ল নাপায় হ'ব ফোনটো কাটি দিয়ক কৃষ্ণ কৃষ্ণ হ'ব কৃষ্ণ হ'ব আগতে ফোনটো কাটি দিয়ক দেই বন্ধ কৰি দিয়ক নাপায় নহয় ইয়াত বৈকুণ্ঠ দূতই ইয়াত পৰম মংগলময় ভাগৱত কথা চৈতন্য হৈ আছে আপোনাৰ যদি ফোনত যদি আপুনি কথা পাতি দিয়ে ভগৱন্ত প্ৰভু যদি অসন্তুষ্ট হয় তেতিয়াহ'লে আপোনাৰ ক্ষতি হ'ব ভালেই কৈছে ভকত বৈষ্ণৱ সমস্ত দেই হ'ব আই সমস্ত কৃষ্ণ হ'ব দেই হ'ব কৃষ্ণ যিহেতু আমি ভগৱন্ত ঈশ্বৰ প্ৰভুৰ কথা আমি আলোচনা কৰি আছো
এয়া আত্মা আৰু পৰমাত্মাৰ কথা। পৰম আনন্দময় কথা। এতিয়া তিনিজন দেৱৰ তত্ত্ব বিদুৰক যেতিয়া কৈ দিছে, ভাগৱত শাস্ত্ৰৰ এইটোৱেই মহিমা। মৈত্ৰেয় ঋষিয়ে তিনিজন দেৱক দৰ্শন পাই তেওঁলোকৰ ৰূপ বৰ্ণনা কৰি আছে, আৰু বিদুৰেও সেই তিনিজন দেৱতাক দেখা পাইছে। পাণ্ডৱৰ নদী পৰীক্ষিতে গংগাৰ পাৰত। কিয় দেখা পাইছে? শুকদেৱেও সেই তিনিজন দেৱক দৰ্শন কৰিহে তেওঁলোকৰ ৰূপ বৰ্ণনা কৰিছে। আমিও এই কথা আপোনালোকক যদিও পদবন্ধে পাই কৈছো, আমিও দেখা পাইহে কৈ আছো, নেদেখাকে কোৱা নাই কথাখিনি। হৰিৰ যিটো কথাই আমাৰ মনলৈ বা পাঠলৈ আহে, সেইটো কথাই আমাৰ দৃষ্টিলৈও আহে। যেতিয়ালৈকে ইয়াত কোৱা কথাখিনি আমাৰ সন্মুখৰ দৃষ্টিত আহি দেখা নিদিব, তেতিয়ালৈকে আমি ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি ঈশ্বৰ ৰূপৰ তত্ত্ব কথাৰ ভাৱ উপলব্ধি কৰিব নোৱাৰিম। বিদুৰ আমাৰ লগত থকা জীৱ। এই বিদুৰজন বাহিৰত নাই, ভিতৰত থকা বস্তু সকলো। ভাগৱতত থকা প্ৰতিটো বস্তু আমাৰ দেহ তত্ত্বৰ লগত ঈশ্বৰে দান কৰি থৈছে। যদিহে এই ঈশ্বৰ তত্ত্বৰ বস্তুবিলাক গুণত থাকো আমি দেখা নাপাম। যদি নিৰ্গুণ ঈশ্বৰ তত্ত্বলৈ আমি ধাৱমান হৈ ল'ব পাৰোঁ, তেতিয়াহ'লে আমি দেখা পাম। জীৱ সদায় আমাৰ হৃদয়ত কান্দি থকা বিদুৰ ৰূপী জীৱটো। এই জীৱটোৱে সদায় কান্দি থাকে। কিয় কান্দি থাকে? এই জীৱটোক সদায় ঈশ্বৰৰ সংগ লাগে, ভাগৱতৰ সংগ লাগে, ভকতৰ সংগ লাগে আৰু ভগৱানৰ সংগ লাগে। কাক লাগে? আমাৰ লগত থকা জীৱটোক লাগে। এই জীৱই যদি কেনেবাকে ভকতৰ সংগ নাপায়, গুৰুৰ চৰণ নাপায় আৰু ভাগৱত বস্তুৰ যদি কেনেবাকে স্পৰ্শ নাপায়, তেতিয়াহ'লে এই জীৱৰ প্ৰথম দুখ আৰম্ভ হয় ক'ৰ পৰা? যে এই জীৱটোৱে সদায় দেহটোৰ বন্ধনত পৰি সদায় কষ্ট ভোগ কৰি থাকিব লাগিব। প্ৰথম কষ্ট কোন? দৃষ্টিহীন ধৃতৰাষ্ট্ৰ। এই দৃষ্টিহীন ধৃতৰাষ্ট্ৰ হ'ল আমাৰ এই দেহটো। আকৌ কৈছো কথাখিনি, দৃষ্টিহীন ধৃতৰাষ্ট্ৰ হ'ল আমাৰ এই দেহটো, হয়নে? এই দেহৰ দৃষ্টিশক্তি নাই। দৃষ্টিশক্তি কাৰ? 10জন দেৱতা 10টা ইন্দ্ৰিয়ত বহুৱাই থৈছে ভগৱন্তই। দৃষ্টিশক্তিটো আদিত্যৰ। আদিত্য নামৰ যিজন দেৱতা, সেইজনৰ। সূৰ্য দেৱতা নহয়, নাৰায়ণ। নাৰায়ণৰ তত্ত্ব এইটো। দেৱতাসকল দৈবিক ঈশ্বৰৰ এটা এটা তত্ত্ব। সেইটো কাৰণে যদিহে আমাৰ দেহাটোক যদি আমি শুদ্ধ কৰি ল'ব বিচাৰোঁ, দেহটো শুদ্ধ বা পবিত্ৰ কৰিব লাগিব। এই দেহটো অপবিত্ৰ বস্তু। কিয় অপবিত্ৰ বস্তু? ই জন্মসূত্ৰে মলমূত্ৰ লগত লৈ আহে, ইয়াৰ লগত বিকাৰ লাগি আহে। এই দেহটোক যদি আমি শুদ্ধ কৰিবলৈ হয়, তেতিয়াহ'লে প্ৰথম এই দেহটোৰ বিষয়ে আমাৰ আত্মজ্ঞান লাভ হ'ব লাগিব। দেহটোৰ বিষয়ে আত্মজ্ঞান। এই দেহটোৰ লগত থকা আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল ঈশ্বৰৰ অংশ জীৱ। এই জীৱৰ তত্ত্বটো হ'ল বিদুৰ। কিয় বিদুৰ? আমাৰ লগত থকা জীৱটোৱে সদায় আমাৰ মনটোৰ মতে চলিব লাগে। আমাৰ লগত থকা ঈশ্বৰৰ অংশই জীৱটোৱে সদায় আমাৰ এই দেহটোৰ মতে চলিব লাগে। ই যদিও ঈশ্বৰৰ অংশ, ই দেহ আৰু মনলৈ অহাৰ লগে লগে ই দেহ আৰু মনৰ অধীন হৈ পৰিলে। এই দেহ আৰু মনৰ অধীন হৈ পৰাৰ কাৰণে সদায় বিদুৰ ৰূপী জীৱই বুজোৱাত লাগি গৈছে। কাক? এই দেহৰূপী অন্ধ ধৃতৰাষ্ট্ৰক। মনৰ বৃত্তিৰূপী চকুত পতি মাৰি থোৱা গান্ধাৰীক বুজোৱাত লাগিছে যে তোমালোকে এই অহংকাৰ ৰূপী বেয়া বৃত্তিবিলাকৰ সংগ নিদিবা। এইবিলাকক পুত্ৰবৎ প্ৰেমেৰে ইহঁতক স্নেহ নকৰিবা। পুত্ৰবৎ প্ৰেমেৰে সৈতে অহংকাৰক স্নেহ কৰা দুজন কোন? ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী। প্ৰথমজন পুত্ৰই হ'ল দুৰ্যোধন। আমাৰ লগত থকা অহংকাৰ সেয়া। আমাৰ লগত থকা যিটো মই বৰ স্বভাৱ, গুৰু গোসাঁই কাকো নমনা, কাৰো হাক বচন একো নুশুনা, হয়নে?
ভাগৱত বা শাস্ত্ৰই আমাক যি কৈছে তাক আমি মানি নচলা হয়নে এইটো হ'ল আমাৰ অহংকাৰ দুৰ্যোধন এই দুৰ্যোধনে জীৱৰ কথা কেতিয়াও নুশুনে জীৱ বিদুৰ ঘূৰা এতিয়া এই জীৱটোৱে সদায় পৰামৰ্শ কাক দিয়াত লাগি আছে মহাভাৰত অধ্যয়ন কৰিলে দেখিব প্ৰতিটো দুৰ্ঘটনাৰ পাছতেই বিদুৰে ধৃতৰাষ্ট্ৰক বৰ দীঘলীয়া এটা আধ্যাত্মিক শিক্ষা দিয়ে প্ৰতিভাগিৰিয়ে ধৃতৰাষ্ট্ৰই বৰ সুন্দৰ সুন্দৰ বিদুৰে পৰামৰ্শ দিয়ে গোটেই জীৱনটো বুজালে কাক ধৃতৰাষ্ট্ৰক গোটেই জীৱনটো বুজালে কাক গান্ধাৰী কিন্তু এটা কথাও মানি নললে এইটোৱে পৰিতাপ আমি বাৰু গুৰু ধৰ্মৰ কথা মানি লৈছো নে ভালকে এবাৰ ঘৰত চিন্তা কৰিবচোন বাৰু আমাক যে গুৰুজনে শৰণ ভজন তত্ত্ব দিলে ভাগৱত শাস্ত্ৰই যে আমাক ঈশ্বৰৰ তত্ত্ব জ্ঞান দিছে এইবিলাক আমি বাস্তৱ জীৱনত মানি চলিছো নে কাৰো বেয়া নেভাবিবা কাকো বেয়াকে নকবা অসৎ সংগলে নেযাবা হয়নে সদায় শুদ্ধ ভাৱত শুদ্ধ চিত্তত পবিত্ৰ অন্তৰেৰে সৈতে সদায় থাকিবা ইয়া আমাক ভাগৱত শাস্ত্ৰই গীতা শাস্ত্ৰই কৈছে আমি মানি চলিছো নে নাই চলা কিয় আমি মানি চলিব পৰা নে আমি যি কৰিলে সেইখিনি মানি চলিব পৰা হ'ব সেইখিনি আমি কৰিবলৈ যোৱা নাই সেইটো কাৰণে বিদুৰে যেতিয়া মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ গ'ল মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ যোৱাৰ লগে লগে মৈত্ৰেয়ৰ চৰণ চুই সেৱা কৰি মৈত্ৰেয় ঋষিক কৈছে যে হে মোৰ গুৰু ভগৱান মোৰ জীৱনত আটাইতকৈ মহত্বপূৰ্ণ আৰু শ্ৰেষ্ঠ দিন এইটোৱেই কোনটো মই আপোনাৰ চৰণ সেৱা কৰিবলৈ এটা সুযোগ পালো মৈত্ৰেয় ঋষিক কৈছে মই আপোনাৰ দৰে এজন সন্ত মহন্ত সাধুৰ যিজনক ভগৱান কৃষ্ণয়ো প্ৰাণসম স্নেহ আৰু আদৰ কৰে এই মহা মহন্তজনৰ যে মই চৰণত মই স্পৰ্শ কৰি মই যে আশীৰ্বাদ ল'বলৈ এটা সুযোগ পাইছো মোৰ জীৱনৰ এইটোৱে ডাঙৰ সৌভাগ্য তেতিয়া মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে যে হে বিদুৰ তোমাক এতিয়া বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ মই তোমাক কম এই ভাগৱত শাস্ত্ৰৰ মূল তত্ত্বই হ'ল তোমাৰ লগত থকা ঈশ্বৰৰ তত্ত্ব এইটো কাৰণে কি কৈছে যে তোমাৰ লগত তিনিজন দেৱতাৰ তিনিটা তত্ত্ব আছে এয়া বিদুৰৰ লগত থকা বস্তুকেইটাহে পৰিচয় কৰি দিছে কি বুলি পৰিচয় কৰি দিছে যে তোমাৰ লগত যে আছে দেহটো এই দেহটো ব্ৰহ্মময় এই ব্ৰহ্মময় দেহটো ই সদ্যজাত হৈ থাকোঁতে গৌৰবৰ্ণৰ হৈ থাকে ৰঙা হৈ থাকে সদ্যপ্ৰাপ্ত শিশুবিলাক ৰক্তিময় চাবচোন কোনো শিশু জন্মতে ক'লা নহয় সদায় বগাই হয় ধুনীয়াই হয় হয়নে গতিকে জন্মতে তুমি ব্ৰহ্মময় তুমি ঈশ্বৰৰ অংশ তুমি ব্ৰহ্মতত্ত্ব ব্ৰহ্মা এই জন্মৰ পাছত যেতিয়া তোমাৰ বোধ হ'ব জ্ঞান হ'ব তুমি জানিব পৰা হ'বা তুমি ক্ষণে ৰুষ্ট হ'বা ক্ষণে তুষ্ট হ'বা কেতিয়াবা তুমি আনন্দত হাঁহিবা কেতিয়াবা তুমি বিষাদত কান্দিবা এইটো তোমাৰ ৰুদ্ৰৰ তত্ত্ব জীৱৰ তত্ত্বলৈ যে আহিছা তুমি এইটো তোমাৰ তমগুণ আৰু যেতিয়া তুমি ঈশ্বৰক হৃদয়স্থিত কৰি সত্য শুদ্ধ কৰ্ম আৰু চিন্তা ভাৱনাত সদায় তোমাৰ আত্মাক আনন্দিত কৰি ৰাখিবলৈ যত্ন কৰিবা এইটো তোমাৰ বিষ্ণু বুদ্ধি এই তিনিটা তত্ত্বক তিনিজন দেৱ কৰি দৰ্শন দিয়াই দিলে কোনে মৈত্ৰেয় ঋষিয়ে বিদুৰক এটা তিনিওজনেই কোনোজনলৈকে নেচাই নেমাতে একো নকয় কিয় নকয় দেহটোৱে কৈছে মই মোৰ কৰ্ম কৰি আছো
হয়নে দেহ কি দেহ হল ব্ৰহ্মা আৰু জীৱটোৱে কৈছে বোলে কি মই ৰুদ্ৰ মই শিৱ মই মোৰ কৰ্ম কৰি আছো তোমাৰ লগত মোৰ কোনো সম্বন্ধ নাই কাৰ লগত সম্বন্ধ নাই দেহটোৰ লগত জীৱটোৰ সম্বন্ধ নাই আৰু দেহ আৰু জীৱক চৈতন্য কৰি প্ৰতিপালন কৰি থকা বিষ্ণুৱে কৈছে যে হে দেহ আৰু হে জীৱ তোমালোকৰ লগত মোৰ কোনো সম্বন্ধ নাই সেই তিনিটা সম্বন্ধকে দেখুৱাইছে আমাক যে তিনিজন দেৱৰ তত্ত্ব ক'লে সেই তিনিটা তত্ত্বকে কৈছে যে আমাৰ লগত থকা চিতৰূপী আত্মাই জীৱ আৰু দেহক কৈছে তোমালোক দুটাৰ লগত মোৰ একো সম্বন্ধ নাই জীৱটোৱে কৈছে যে চিত আৰু দেহ তোমালোক দুটাৰ লগত মোৰ কোনো সম্বন্ধ নাই আৰু ব্ৰহ্মময় দেহটোৱে কৈছে যে হে জীৱ আৰু চিত তোমালোক দুটাৰ লগত মোৰ কোনো সম্বন্ধ নাই কোনোজনে কোনোজনকে অভিবাদন জনোৱা নাই তেতিয়া কি হ'ল এই তিনিটা তত্ত্ব উৎপত্তি হৈছিল মহত্বৰ পৰা আমি প্ৰথমতে পাইছো এই কথাখিনি মহত্ব মানে হ'ল কি মহত্ব মানে হ'ল ঈশ্বৰৰ মহান তত্ত্ব যিটো তত্ত্ব হৰিৰ কৃপা নহলে কোনো দৰ্শন নাপায় সেইটো কাৰণে কি হ'ল এই তিনিজন দেৱক এক কৰি এটা ভাৱলৈ আনি দিবৰ কাৰণে কোন প্ৰকাশ হ'ল গোটেই আকাশ জুৰি বনমালীৰ প্ৰকাশ হ'ল যেতিয়া বনমালীৰ প্ৰকাশ হৈ গ'ল তিনিওজনে চাইছে যে এইজনতকৈ সুন্দৰ নাই এইজনতকৈ অনন্য নাই এইজনতকৈ দিব্য নাই এইজনতকৈ শ্ৰেষ্ঠ নাই তিনিওজনে তিনিটা ময়বৰ ভাৱত তেওঁলোক যেতিয়া তিনিওজন পৃথক পৃথক চিন্তনত আছিলে যেতিয়াই বনমালীৰ এই শ্যাম সুন্দৰ আমাক পদে কৈ গ'ল হয়নে আৰু ভগৱন্ত ঈশ্বৰ বনমালীৰ ৰূপ বৰ্ণনৰ বৈশিষ্ট্য কি যে শিৰৰ কিৰীটিৰ পৰা বৰ্ণনা আৰম্ভ কৰিছে আৰু সমাপ্ত কৰিছে চৰণত ইভাগে কিন্তু বিষ্ণুৰ ৰূপ ভকতৰ দৰ্শন ক'ৰ পৰা হয় সদায় পদৰ পৰা হয় মস্তকলে পাৰ্থক্যটো এইটোৱেই তিনিজন দেৱক দৰ্শন দিবৰ সময়ত তেওঁ শিৰৰ ৰত্নৰ পৰা পদৰ উজ্জয়ন্তী আৰু অৰ্ধচন্দ্ৰলৈকে দেখা দিলে আৰু সাধাৰণ ভকত বৈষ্ণৱক তেওঁ দৰ্শন দিবৰ সময়ত প্ৰথম পদৰ নখচন্দ্ৰৰ পৰা আৰু শেষত শিৰৰ শিৰোৰত্নলৈকে দৰ্শন দিয়ে এটা মৈত্ৰী ঋষিয়ে বিদুৰক ভগৱত দৰ্শন ক'ৰ পৰা কৰালে শিৰৰ শিৰোৰত্নৰ পৰা বেদৰ সাৰ তত্ত্বৰ পৰা আৰু অন্তিমত কি কৰিলে যে ধ্ৰজ ব্ৰজ জৱ অংকুশ পদ্ম চৰণৰ পদৰ আঙুলিত উজ্জয়ন্তী আৰু অৰ্ধচন্দ্ৰত জিলিকি উঠা তেওঁ চৰণ এই তত্ত্বৰে সৈতে মৈত্ৰী ঋষিয়ে ঈশ্বৰ দৰ্শন কৰাইছে কাক বিদুৰ মহন্ত তেতিয়া বনমালীয়ে ইষদ ইষদ হাঁহি এই তিনিওজন দেৱতাৰ ফালে চালে যেতিয়া এই তিনিওজন দেৱতাই বিষ্ণুক স্তুতি কৰিবলৈ লাগিব সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ এই বনমালীৰ প্ৰকাশ মানে নিৰ্গুণ হৰিয়ে তিনিটা গুণাত্মক ৰূপ সৃষ্টি কৰি সৃষ্টি ৰচনা কৰিছিলে কিন্তু জীৱ সৃষ্টি হোৱা নাই জীৱ সৃষ্টি হ'বৰ কাৰণে কি হ'ব লাগিব বনমালী আকৌ প্ৰকাশ হ'ব লাগিব সেইটো কাৰণে এটা বনমালীৰ প্ৰকাশ হ'ল ভাগৱতৰ ৩য় স্কন্ধত অমূল্য ৰতন ইহি মহাধন ও জানিয়া হৃদয়ে ধৰি এ দুৰ্ঘুৰ সংসাৰ
হে সাগৰ নিকাৰ অপয়াসে যায় তোৰি। এই দেহটো এখন সংসাৰ। আচল সংসাৰখন কি? আমাৰ এই দেহাটো। কিয় দেহাটো সংসাৰ? ই অসাৰ। এই দেহাটো অসাৰ। সেইটো কাৰণে আমাৰ সংসাৰ এই দেহটোৱেই। যেতিয়ালৈকে দেহটো থাকিব তেতিয়ালৈকে আমাৰ সংসাৰ থাকিব। যিদিনাখন ঈশ্বৰৰ কৃপাত দেহৰ হাত এৰিব পাৰিম, সেইদিনাখনেইহে আমি সংসাৰৰ পৰা মুক্ত হ'ব পাৰিম। এই দেহটো থাকোঁতেও সংসাৰৰ পৰা মুক্ত হ'বলৈ বিদুৰক মৈত্ৰেয় ঋষিয়ে এটা শুদ্ধ উপায় দেখুৱালে। কি উপায় দেখুৱালে? যে হে বিদুৰ মহন্ত, তুমি তোমাৰ হৃদয়ত বনমালীৰ ৰূপটো এবাৰ প্ৰত্যক্ষ কৰা। তোমাৰ কাইটো তুমি বুলি নাভাবিবা, তোমাৰ জীৱতী তুমি বুলি নাভাবিবা। তোমাৰ কাই, বাক্য আৰু মন সমস্তখিনি হৰিৰ লগত এক কৰি লোৱা। তাৰ পাছত কি কৰিবলৈ কৈছে? যে তুমি এফালৰ পৰা তোমাৰ আত্মিক দৃষ্টিৰে তুমি প্ৰত্যক্ষ কৰিবলৈ আৰম্ভ কৰা। কি আৰম্ভ কৰা? যে তোমাৰ সন্মুখত উজ্জ্বল শিৰোৰত্নৰে প্ৰকাশিত হৈ আছে ভগৱন্ত বনমালী। দেহৰ পীতবস্ত্ৰৰ সৈতে উজ্বলাই তুলিছে গোটেই তোমাৰ কায়, বাক্য, মন আৰু হৃদয়। গলত পৰ্যবন্তীমালা, আঁঠুৰ তললৈকে পদত স্পৰ্শ কৰি থকাকে। কাৰেণ্টটো যে দিগদাৰ কৰিছে ন? বনমালা প্ৰকাশ হৈ আছে আৰু কঁকালত কিংকিনী, হস্তপদ্মত ৰত্নৰ আঙুঠি। তেওঁৰ চতুৰ্ভুজ ৰূপ, আমাৰ দুই ভুজ, তেওঁ কি? তেওঁৰ চতুৰ্ভুজ। আৰু কেনেকে তাকে ভুজ চাৰিভাগ অজানুলম্বিত, আঁঠুৰ তললৈকে পৰে। চাৰি হাতত চাৰি অস্ত্ৰ যদিও তেওঁ ধৰি আছে, আমি অস্ত্ৰ ধৰিলে হাতখন কি হয়? জড় হৈ পৰে। তেওঁ ধৰা অস্ত্ৰৰ সৈতে কি হৈছে? তেওঁ সমস্ত চতুৰ্ভুজ বা হাত ললিত বলিত হৈ দুলি আছে। কিয় ললিত বলিত হৈ দুলি আছে? অস্ত্ৰবিলাকে মূৰ্তিমন্ত হৈ তেওঁক পৰিধান কৰে। সেইটো কাৰণে সেইবিলাক দুলি থাকে, লৰি থাকে। এই ভগৱন্ত বনমালীৰ বিষ্ণুৰ পবিত্ৰ ৰূপটোক আমি যদি বাৰে বাৰে আমি দৰ্শন কৰিবলৈ মনেৰে, ভাৱনা আৰু চিন্তনেৰে আমি যদি অভ্যাস কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? সন্মুখত আমাৰ বিষ্ণু দৰ্শন হ'ব। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱতত ভগৱন্তৰ ৰূপটো সপ্তব্ৰহ্মৰে প্ৰকাশ কৰা হৈছে। এই শব্দৰ গভীৰতা আৰু অৰ্থৰ গভীৰতা আমি হৃদয়ত অনুভৱ কৰি ভগৱন্তৰ ৰূপটোক যিমান সুন্দৰ বুলি আমি কল্পনা কৰিবলৈ অনুশীলন কৰিব পাৰোঁ, সিমান সুন্দৰকৈ আমি ভগৱন্তৰ ঈশ্বৰ ৰূপটোক আমি প্ৰত্যক্ষ কৰিব পাৰিম। হে হেন মনোহৰ মূৰতি ঈশ্বৰ, হে ৰহিলা জুৰিয়াকা হে কোটি কোটি ৰমি সখী সমজ্যোতি শৰীৰ কৰৈ প্ৰকাশ হে
মহাজ্যোতিপুঞ্জে জগত জুৰিয়া তিনি দেৱতা কচাই ল তিৰিমিৰি দেখি মুদিলম তয়াকি অচেতন জ্ঞান হৰাইল তিনিওজন দেৱতাই গোটেই আকাশ উজ্জ্বল কৰি তেওঁলোকৰ চকু অন্ধ কৰি দিয়াৰ নিচিনাকে জ্যোতিৰ্ময় হৈ যেতিয়া বনমালী প্ৰকাশ হৈ দিলে তেওঁলোক কি হৈ গ'ল নিজৰ নিজৰ ময়বৰ ভাৱ অহংকাৰত আছিলে তেওঁলোক মৃত পাই হৈ গ'ল জড় পাই হৈ গ'ল কিয় হ'ল যে এইটো কি শক্তি আমি যে অচেতন হৈ গৈছো তেওঁলোক জড় হৈ গৈছে তেওঁলোকৰ দেহৰ চেতনাবিলাক ভগৱন্ত বনমালীয়ে শোষণ কৰি লৈছে তেওঁলোকে নিজৰ স্থিতি আৰু অহংকাৰৰ পৰা তেওঁলোক মুক্ত হৈ তেওঁলোকে সেইজন পৰম ঈশ্বৰ বুলি হৃদয়েৰে তেওঁলোকে বিশ্বাস কৰিলে আৰু প্ৰণাম কৰি স্তুতি কৰিবলৈ ল'লে হে দণ্ডৱতে পাছে বিষ্ণুৰ দায়াত হৈল শান্তমতী অচেতন পাইল গাত হে পৰম ঈশ্বৰ জানি সচকিতে জুৰিলন্ত হাত দণ্ডৱতে পাছে পৰিয়া ভূমিত উঠি উঠি কৰয় সেৱ নমো 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 অনাদিশ্বৰ তুমি দেৱতাৰো দেৱ তিনিজন দেৱে প্ৰাচীন পুৰুষ অনাদি ঈশ্বৰ যিজনৰ জ্যোতিত তেওঁলোক ঢাক খাই গ'ল সেইজন পৰমেশ্বৰক দৰ্শন পায় কি হ'ল দৰ্শন পোৱাৰ লগে লগে অহংকাৰ দূৰ হ'ল দৰ্শন পোৱাৰ লগে লগে তেওঁ চৰণৰ প্ৰতি বিগলিত ভক্তিৰ ধাৰা ববলৈ ল'লে দৰ্শন পোৱাৰ লগে লগে তেওঁলোকৰ কায় বাক্য আৰু মন সকলো শুদ্ধ আৰু পবিত্ৰ হ'ল ভাগৱতৰ ৩য় স্কন্ধত তিনিজন দেৱতাৰ অহংকাৰ দূৰ কৰি তিনিজন দেৱৰ জড়তা দূৰ কৰি তিনিজন দেৱৰ লগত থকা অজ্ঞান অবিদ্যাৰ মোহ আৰু মায়াৰ পাশ চিহ্ন কৰি কোন প্ৰকাশ হ'ল জগতৰ চান বনমালী প্ৰকাশ হৈছে সেইটো কাৰণে এই কথা সাধাৰণ কথা নহয় এই কথা বৈকুণ্ঠৰ কথা বিদুৰ মহন্তই এই কথা শুনি হতবাক হৈছে যে এইটো নকৰিবা সেইটো নকৰিবা ওলৈ নাযাবা তলৈ নাযাবা ইহঁতক ইটো খাবলৈ নিদিবা সিটো কৰিবলৈ নিদিবা মই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক মই কি শিক্ষা দি আছিলো এই শিক্ষাই জীৱক কেনেকৈ উদ্ধাৰ কৰিব মই যি বুজাইছিলো সেই বুজনি কিয় মানিব মোক যি দৰ্শন কৰাই দিছে মৈত্য ঋষিয়ে মইতো সেয়া তেওঁলোকক দৰ্শন কৰাই দিব পৰা নাছিলো মানে বাৰু সেইটো কাৰণে যেতিয়ালৈকে ভাগৱত ভগৱন্তৰ পৰম পবিত্ৰ পৰমাত্মাৰ পৰম কথাৰ যেতিয়ালৈকে ভাগ নেপাব তেতিয়ালৈকে কেতিয়াও জীৱ শুদ্ধ
নহয় আৰু কোনেও তেওঁক বুজনি দি প্ৰত্যয় নিয়াব নোৱাৰে ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সবাৰ সভা মধ্যত হে পৰম আনন্দ ৰসময় এ কোটি সূৰ্য সম প্ৰকাশয় কোটি সূৰ্যৰ সমান উজ্জ্বল হৈ প্ৰকাশ হ'ল নে নহ'ল বনমালী হে কোটি সূৰ্য সম প্ৰকাশয় এ মহাভাগৱত নহন্ত যাবে কত এ মহাভাগৱত নহন্ত যাবে কত ভাৰত মানে মহাভাৰত পঞ্চম বেদ আদি আদি মানে আদিকাণ্ড ৰামায়ণ যত যত মানে কি যত মানে হল গীতা হা আরে মাধৱ কিমান পণ্ডিত পাৰুদনো গুৰুজনে আৰু বহাৰ বুলি মাতেনে হয় নে নহয় হে গুৰুজনে বহাৰ বুলি মাতিছে আৰু তাতকে লাগিছেনে এইটো কাৰণে ভাৰত মানে পঞ্চম বেদ মহাভাৰত আদি মানে আদিকাণ্ড ৰামায়ণ যত মানে হল গীতা আৰু এই সমস্তখিনি সাধু সন্তৰ মাজত প্ৰকাশ হলেও এই বনমালীৰ ৰূপ প্ৰকাশ হোৱা কোটি সূৰ্যৰ সমান উজ্জ্বল হৈ তিনিজন দেৱক দৰ্শন দিয়া এই ভাগৱত স্বৰূপ বাংময় মূৰ্তি যদি প্ৰকাশ নহয় তেতিয়াহ'লে কেতিয়াও আমাৰ মায়া দূৰ নহ'ব হে ৰামে নমো নমো অনাদিশ্বৰ তুমি দেৱতাৰো দেৱ তিনিজনে কি বুলি কৈছে যে আমি তোমাৰ পৰা উৎপত্তি আমাৰ আদি আছে কিন্তু তোমাৰ উৎপত্তি কোনেও নাজানে তুমি প্ৰাচীন পুৰুষ সেইটো কাৰণে তুমি কি তুমি অনাদি ঈশ্বৰ তোমাৰ জ্যোতিৰে আমাক জড় কৰি তুলিলে আকৌ আমি চৈতন্য হবৰ কাৰণে তোমাৰ চৰণ বন্দনা কৰিছো এ তোমাক নজানি পূজয়ান দেৱ এ যত মহামো হলোক এ যাৰ নাম মাত্ৰে স্মৰণে হৰয় হে জগতৰে ভয় শোক অ এহি ৰূপে প্ৰভু ব্যাপী আছা এ অনন্ত কৌতি ব্ৰহ্মাণ্ড
তুমি ব্ৰহ্মতত্ত্ব যতে ক জগত তোমাৰে ক্ৰিয়া ভাণ্ড হে জগতৰ ঈশ্বৰ এই ব্ৰহ্মাণ্ডখনেই তোমাৰ ক্ৰিয়াৰ ভাণ্ডাৰ অৰ্থাৎ কি তুমি আনন্দ কৰা তোমাক তুমি নিজেই প্ৰকাশ কৰা এটা মাত্ৰ ব্যৱস্থা তিনিজন দেৱে স্তুতি কৰিছে ভগৱন্ত বনমালীক আৰু কি বুলি কৈছে যে এই সমস্ত বিলাকৰ পৰম ব্ৰহ্মৰূপী তুমি হলা পৰম তত্ত্ব তোমাক নজনাৰ কাৰণেই আমি কি হৈ আছিলো মই বৰ ভাৱত আছিলো এই নানা শাস্ত্ৰ সমে কয় মতি ভেদ নুবুজি তত তোমাৰ তাকে সত্য মানি মোহ যত পানী বুলয় বমনি ৰাকাৰ অজানিলো সম্প্ৰতি ব্ৰহ্মময় মূৰ্তি তুমি নিৰঞ্জন দেৱ পখিলো শৰণে হে অৰুণ চৰণে কৰো লক্ষ্য নানা শাস্ত্ৰবিলাকে মানুহৰ মনবিলাক ভেদভাৱযুক্ত কৰি তোলে কেনেকে বোলে কোনোৱে কয় তুমি সাকাৰ কোনোৱে কয় তুমি নিৰাকাৰ কোনোৱে কয় তোমাৰ ৰূপৰস নাই কোনোৱে কয় তোমাৰ ৰূপৰস গন্ধ আছে কিন্তু হে প্ৰভু বনমালী এই গোটেই জগতখনেই তোমাৰ এটা ৰূপ এই গোটেই ব্ৰহ্মাণ্ডখনেই তোমাৰ আনন্দৰ প্ৰকাশ আমি বুজিয়ে পোৱা নাছিলো তোমাৰ দৰ্শন আৰু তোমাৰ কৃপাতে অনুভৱ কৰিব পাৰিছো মই সৃষ্টিকৰ্তা ব্ৰহ্মা হৈ যদি আহিছো তোমাক সেৱা কৰিবলৈ আহিছো যদি তুমি মোক ৰুদ্ৰ কৰি পঠিয়াইছা তেতিয়াহ'লে তোমাক সেৱা আৰু স্তুতি কৰিবলৈ পঠিয়াইছা আৰু বিষ্ণুৱে সাত্বিক তত্ত্বৰে কৈছে যে ময়ো তোমাৰ স্তুতি আৰু উপাসনাৰ কাৰণেহে তোমাৰ পৰা বিচ্ছিন্ন হৈ আহিছো তিনিজন দেৱতাই বুজি পালে কি বুজি পালে যে আমাৰ মনৰ ভেদভাৱবিলাক তোমাৰ স্পৰ্শ আৰু কৃপাৰ বাবে আঁতৰ হৈ গৈছে এটা তিনিওজনে বুজি পালে কি বুলি যে সেইজনৰ আনন্দ প্ৰকাশৰ কাৰণেহে আমি তিনিজন এইফালে আহিলো আমাৰ অহংকাৰ প্ৰকাশ কৰিবৰ কাৰণে আমি তেওঁ আমাক ইয়ালৈ অনা নাই হে আতপনে নাহি নিজৰ ৰূপ অজানিলো আমি নিশ্চয় এহিটো ৰূপক নজানো যিজনে নতৰয় সংসাৰ ভয় প্ৰকৃতিৰ তুমি নিয়ন্তা ঈশ্বৰ তুমি সনাতন স্বামী কৰিও কগতি ত্ৰিজগতপতি শৰণে প্ৰসি লো আমি এতিয়া ভাগৱতৰ তৃতীয় স্কন্ধৰ বিদুৰ মহন্তক মৈত্য ঋষিয়ে কৈ থকা এই তিনিজন দেৱৰ কথা আৰু তিনিজন দেৱৰ স্ৰষ্টা বনমালীৰ কথা এই কথা শ্ৰৱণ কৰি আমি এতিয়া অনুভৱ কৰিব লাগিব
কি অনুভৱ কৰিব লাগিব যে এই জগতখন তুমি তোমাৰ আনন্দ প্ৰকাশ কৰিবলৈ ৰচনা কৰিছা তুমি আমাকো জগতলৈ জীৱ কৰি পঠিয়াইছা তোমাৰ চৰণ সেৱা কৰিবৰ কাৰণে আৰু তুমি ৰচনা কৰা ধৰ্ম আমি প্ৰতিপালন কৰিবৰ কাৰণে মানৱৰ ধৰ্ম কি মানৱৰ ধৰ্ম হ'ল পৰোপকাৰ পৰৰ উপকাৰ কৰাটো মানৱৰ ধৰ্ম মানে বাৰু গতিকে আমি ধৰ্ম কিমান কৰিছো চালেই হ'ল আৰু পৰৰ উপকাৰ কৰি আছো না অপকাৰ কৰি আছো নামঘৰত ঠিকে থাকো সীমা পালে ঠেলিবলৈ লওঁ হয়নে বাৰু এই যে আত্মশুদ্ধি মন শুদ্ধি হয়নে এইবিলাকৰ দ্বাৰা আমাৰ বেয়া স্বভাৱ আৰু আচৰণবিলাকো শুদ্ধ হ'ব আমি যেতিয়া অনুভৱ কৰিব পাৰিম হয়নে অন্যায় আৰু অনীতিৰে অনা বস্তুটোৱেনো মোৰ কি কুশল বা কল্যাণ সাধন কৰিব আনক ঠগ প্ৰবঞ্চনা কৰি লোৱা কিবা এটাৰে মইনো কি নিজৰ হিত সাধন কৰিব পাৰিম এই বুলি যদি আমি অকণমান নিজে চিন্তা কৰিব পৰা হওঁ হয়নে বাৰু তেতিয়াই আমাৰ ধৰ্ম ৰক্ষা হ'ব আমাৰ নিজৰ ধৰ্মটো তেতিয়াই ৰক্ষা হ'ব এ তিনি গুণে তিনি অদেৱক সজিলা হে কৰোৱা বেকো নকিত হে কৰিও আদেশ অদেৱ নাৰায়ণ তোমাৰে সেয়া মি ভিত এতেকে বোলন্তে লুটক বজাই প্ৰেমে গদ গদ মাত হে মন হৈ আৰু তিনি দেৱতা এ পুতাঞ্জলি ধৰি হাত তিনিওজন দেৱতাই নমস্কাৰ কৰি মানে হাতযোৰ কৰি পৰমেশ্বৰ অনাদি ঈশ্বৰ বনমালীৰ যি বিৰাট ৰূপ এই ৰূপ প্ৰত্যক্ষ কৰি তিনিওজনে চকু পানী টুকি টুকি কান্দি কান্দি কবলৈ ধৰিলে যে হে জগতৰ স্বামী আমাক তোমাৰ ভিত্ত কৰি লোৱা ভিত্ত মানে কি দাহ আমি যাতে তোমাৰ ভিত্ত হৈ আমি যাতে তোমাৰ সেৱা কৰিব পাৰো তিনিজন দেৱেও যদি পৰমেশ্বৰকে সেৱা কৰে তেতিয়াহ'লে আমি কাক সেৱা কৰিব লাগিব হয় নহয় বাৰু আমি সেইটো অনুভৱ কৰিলেই হ'ল এই তিনিজন দেৱ তিনি অহংকাৰৰ পৰা ৰচনা হোৱাৰ পাছতো তেওঁলোকে আদি নিৰঞ্জনকহে সেৱা কৰিছে বেলেগক সেৱা কৰা নাই আৰু কৈছে যে আমাক তোমাৰ চৰণৰ সেৱক কৰি লোৱা দাস কৰি লোৱা হে শুনা নৰ লোক মুকুতি মিলোক ও কৃষ্ণৰ লীলা চৰিত হয়তো নৰতনো নকৰা বিফল ঈশ্বৰ কদি চিত পানী খাই বোলে কণ্ঠ শুকাই গৈছে একাংকতীয়াকে ভাগৱত শুনক ভগৱানক চিন্তা কৰক গৰমে স্পৰ্শ নকৰা গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সেইটোৱে আছে আৰু বেলেগ নাই
হে দেৱৰ দুৰ্লভ ভাৰত ভূমিত আয়ু যায় লে জালে এ হাতে বাতে কৈত মৰণ মিলয় কেতিখনে কালে এ ঘূৰ পৰলোক এ যমৰ যাতনা এ শুনন্তে ধাতুৰ হৰি বিমুখৰ নাহি পাৰতৰ যেন ভৰানা গুৰুজনাই উপদেশৰ আৰ্হিৰে আমাক ক'লে কি বুলি কৈছে যে হৰিবিমুখসকলৰ জীৱন নাওখন সংসাৰৰ মাছ সাগৰতে ডুব যাব কক বকাই থাকিব লাগিব কি বুলি কি কৰিলো ভকতি নকৰি যিসকলৰ হৰিত সন্মুখ হৈছে ভগৱন্ত প্ৰভুক কায় বাক্য মন এক কৰি সেৱা শ্ৰদ্ধাৰ উপাসনা কৰিছে তেওঁলোকে ভৱ সংসাৰত পাৰ পাব কি পাৰ পাব হৰি চৰণ সেৱাৰ যিটো পাৰ এটাইতকৈ ডাঙৰ পাৰ সেইটোৱেই ইপাৰ সিপাৰ বুলি দুটা কথা নাই জানো হয়নে বাৰু আমি প্ৰত্যেকে এতিয়া ক'ত আছো এই জীৱন পাৰটোত আছো এই জীৱন পাৰটোৰ অন্ত হলেই মৃত্যু পাৰটো পাই যাওঁ মৃত্যু পাৰ সিপাৰ আমাৰ নহয় ক'ত আমাৰ সিপাৰ আছে যত যি আছে এই পাৰতে আছে হয়নে বাৰু সেইটো কাৰণে আমি এই পাৰত থাকিয়েই সিপাৰৰ জনৰ লগত সংযোগ হ'ব লাগিব এই পাৰত থাকি আমি সিপাৰৰ জনৰ লগত সংযোগ হ'ব লাগিব মৃত্যুৰ সময়ত অন্ন ত্যাগ কৰিব লাগিব হয়নে দেহৰ বিষ পীড়া দূৰ কৰিবৰ কাৰণে হৃদয়ত ৰাম নাম জপ কৰিব লাগিব আৰু স্মৃতিত কি বাজি থাকিব লাগিব স্মৃতিত কেৱল তেওঁ গুণ গুণ গান গান ঈশ্বৰৰ নাম বস্তু থাকিব লাগিব হা ৰাম কৃষ্ণ ধ্বনি তেতিয়া কি হ'ব তেতিয়া এই জীৱনৰ জড়তা আৰু যান্ত্ৰণাই সেইজনক কষ্ট দিব নোৱাৰে সেইটো কাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই হস্পিটেল নিৰ্মাণৰ কথা চিন্তা কৰা নাছিলে হয়নে বাৰু জীৱক উদ্ধাৰ কৰিবৰ কাৰণে শুদ্ধ ধৰ্মটো দিয়াৰ ব্যৱস্থা কৰিছে যিখিনি কৰিলে আচলতে জীৱ উদ্ধাৰ হ'ব এই ঘূৰ পৰলোক যমৰ যাতনা এই শুনন্তে ধাতু এই হৰি বিমুখৰ নাহি পাৰতৰ যেন ভৰানা বুৰৈ আয়ু ব্যৰ্থে যায় জানা জমৰায় কেতিখনে ধৰৈ তল্প এই উপজি মৰিব হে যাতনা ভুঞ্জিব হে কটকটি কলব যেহেতু আপোনালোকক যথেষ্টখিনি কথা আমি ক'বলৈ যত্ন কৰিছোৱেই আজিও এটা ডাঙৰ ৰহস্য কথা আপোনালোকক জনাওঁ নে আমাৰ প্ৰত্যেকৰে মৃত্যুলৈ ভয় লাগে নে নালাগে বাৰু
হা মৃত্যুৰ ভয় আছেনে নাই বাৰু যদিহে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰি মোৰ জীৱটোৱে আনন্দ লভক বুলি মনত যদি সদায় ভাবি থাকে তেতিয়া প্ৰথম দূৰ হ'ব ৰোগ ব্যাধিবিলাক ভগৱন্তৰ কথা শুনিম বুলি ভাবিলেই ৰোগ ব্যাধি দূৰ হয় শুনিব পাছতহে কিয় ৰোগ ব্যাধিবিলাক দূৰ হয় ৰোগ ব্যাধিবিলাক জমলোকৰ বস্তু যিমানবিলাক ৰোগ ব্যাধি আছে এইবোৰ জমলোকৰ বস্তু জমলোকৰ বস্তুবিলাকে তাতহে ক্ৰিয়া কৰিব পাৰিব য'ত হৰি ভকতি নাথাকে য'ত হৰি ভকতি নাথাকে তাতহে ক্ৰিয়া কৰিব পাৰিব যিটো জীৱৰ লগত সদায় সেই ভাৱনাটো থাকিব যে হে ভগৱন্ত প্ৰভু তোমাৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তন কৰাৰ অকণমান সুযোগ দিবা তিনিজন জমদূত আঁতৰি থাকিবই লাগিব কিয় আঁতৰি থাকিব লাগিব কাৰণ তেওঁলোকক সেই স্থানলৈ যাবলৈ হাক দি থোৱা আছে কোনে হাক দিছে যম ৰজাই বান্ধ কৰি থোৱা আছে ভাগৱতৰ ৬ষ্ঠ স্কন্ধত এই কথা দিয়া আছে ধুনীয়াকে হয়নে বাৰু সেইটো কাৰণে আগে আপুনি বোকা পানী খুচকি হলেও নামঘৰলৈ আহি থাকিব নহয় বুজি পাইছো দেই কৃষ্ণ কৃষ্ণ কোনেনো কান্ধত তুলি আনিব ন এই যে নাহিলেও ইয়ালৈ অহাৰ যিটো ইচ্ছা সেই ইচ্ছাটো সদায় প্ৰবল কৰি ৰাখিব লাগে যে কথাখিনি বিদুৰকে কৈ আছে বিদুৰ কি বিদুৰ যম কি যম ধৰ্ম ৰজা ধৰ্ম ৰজাই ভাগৱতহে শুনিব বিচাৰে কিয় ভাগৱত শুনিব বিচাৰে ভাগৱত হ'ল ভগৱানৰ বাংময় মূৰ্তি যমে কাৰ স্পৰ্শ বিচাৰে মাণ্ডব্য ঋষিৰ অভিসম্পাততো নৰ জীৱন দিয়া বোলে কিয় নহলে মই যম ৰজা যমলোকতে থাকিব লাগিব এই সাধনময় ঋষিজনক যদি মই অসাধাৰণ শাস্তি এটা দি দিওঁ তেতিয়াহ'লে তেওঁ মোক বৰ নিদিলেও অভিশাপ এটা দিবই কি অভিশাপ দিলে মাণ্ডব্য ঋষিয়ে বোলে মৰ্ত্যত গৈ দাসীৰ গৰ্ভত তই নৰ হৈ জন্ম লবি এতিয়া বিদুৰে নৰ হৈ জন্ম লোৱাৰ কাৰণেহে ভাগৱত শুনিবলৈ পালে নহলে ধৰ্মই কেতিয়াও ধৰ্মৰ দণ্ড ধাৰণ কৰি থাকি যমলোক যদি ৰজা হিচাপে প্ৰতিপালন কৰি থাকে তেওঁ ভাগৱত শুনিবলৈ নাপালেহেঁতেন মাণ্ডব্য ঋষিয়ে কি কৰিলে দিওঁতে অভিশাপ দিলে কিন্তু ভগৱানে তেওঁক সেইটো বৰ কৰি দিলে সমীক মুনিৰ পুত্ৰ শৃংগী মুনিয়েও পৰীক্ষিতক দিওঁতে অভিশাপ দিলে পৰীক্ষিতে কি কৰিলে বোলে যিখিনি দিছা তুমিয়ে দিছা প্ৰভু এই জগতত তোমাৰ বাহিৰে দাতা ২ নম্বৰজন নাই গতিকে এয়া তুমি দিয়া বস্তু যেতিয়া মই বৰ বুলিয়ে ললো সেইটো কাৰণে গংগাৰ পাৰ পালেগে আৰু সুখদেৱৰ চৰণ পালে হয়নে বাৰু গতিকে শৃংগী মুনি সমীকৰ পুত্ৰ জীৱ উদ্ধাৰহে কৰিছে হয়নে বাৰু অৰ্থাৎ সাপ দিও জীৱসকলক কি কৰিছে মুক্তি পাইছে কিয় মুক্তি পাইছে ভগৱন্তৰ কৃপাত আৰু ভগৱন্তৰ শ্ৰৱণ কীৰ্তন ভক্তিৰ কৃপাত এই জীৱ সমস্ত উদ্ধাৰ হৈছে হে আয়ু ব্যৰ্থে যায় হে জানা যমৰায় অকেতিখনে ধৰৈ তল্প এই উপজি মৰিব যাতনা ভুঞ্জিব এ কত কোটি কল্প এ জাত আছে বুদ্ধি মনক নিৰোধী অধৰিও কৃষ্ণৰ পাও এই সংসাৰ সাগৰে এই ক্ষেত্ৰা নকৰে
এৰাই বা জমেৰ ঘাও হে কৃষ্ণ গুণনাম ধৰ্ময় অনুপাম পুৰিব সমস্তে কাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলাৰা হৰি নাম এই কি পালো বাপ বান্ধৱ সমস্ত পাঠভাগৰ জ্যোতি পৰিছে আমাৰ আজিলৈকে তৃতীয় স্কন্ধৰ দ্বিতীয় অধ্যায় সমাপ্ত হৈছে অহাভাগী পাঠ তৃতীয় অধ্যায় পদচন্দৰে আৰম্ভ হ'ব ত্ৰিমূৰ্তিৰ প্ৰতি ভগৱানৰ আদেশ এই তিনিজন দেৱে নিজক চিনি পালে কি বুলি চিনি পালে যে আমি এইজন ভগৱানৰ অংশ এইজনক আমি ভক্তি সেৱা উপাসনা কৰিবৰ কাৰণেহে তেখেতে আমাক সৃষ্টি কৰিছে সেইটো কাৰণে তিনিজন দেৱতাক ভগৱন্ত প্ৰভুৱে আদেশ কৰাৰ পাছত ভাগৱতৰ তৃতীয় স্কন্ধত এটা নতুন বিষয় আৰম্ভ হ'ব সেই বিষয়টোৰ নাম হ'ব জ্যোতিষ চক্ৰ জ্যোতিষ চক্ৰ হয়নে এটা জীৱনৰ জ্যোতিষটিনো কি বস্তু হয়নে 1 পৰা 9 লৈকে 9টা অংক নাই জানো গতিকে জ্যোতিষত থকা 9টা অংকৰ 9টা তত্ত্ব আমাৰ দেহত থকা 9 দ্বাৰ ঈশ্বৰক কৰিব পৰা 9বিধা ভুকুটি তৃতীয় স্কন্ধত ইতিমধ্যে আমাক উল্লেখ কৰা 9খন বৰি হয়নে এই সমস্ত তত্ত্ব কথাৰ আমি আনন্দ ভাগ পাম ক'ত জ্যোতিষ চক্ৰৰ বৰ্ণনা সেই ভাগ পাঠ অহা কাইলে পাঠভাগৰ পাছত হ'ব আমি আপোনালোক সমস্তজন ভকত বৈষ্ণৱৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ অনুষ্ঠান ভাগৰ সেৱা ভাগি আগবঢ়াইছিলোঁ পুনৰ আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদেৰে অনুষ্ঠান ভাগৰ সামৰণি দিশলৈ যাব বিচাৰিছোঁ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাণ্ডৱী নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম অপৰাধ মীনা অন তজো নামে নাৰায়ণ জানি নামে পহিল শৰণে আনগতি নাহি কে মৰণে অপৰাধ
হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা